ৰঙিয়াত SSB স্পৰ্টছ মিট 2024 সামৰণি অনুষ্ঠান। ৰঙিয়াৰ ছেক্টৰ হেডকোৱাৰ্টাৰ সশস্ত্ৰ সীমা বলৰ দ্বাৰা আয়োজিত তিনিদিনীয়া ফ্ৰণ্টিয়াৰ SSB স্পৰ্টছ মিট 2024 সফল সামৰণি। গুৱাহাটীৰ SSBৰ যুটীয়া সঞ্চালক প্ৰধান সুধীৰ বাৰ্মাৰ নিৰ্দেশনাত আৰু SSQ SSB ৰঙিয়াৰ DIG ৰাজীৱ ৰাণাৰ তত্বাৱধানত এই ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজন কৰা হয়। তিনিদিনীয়া এই প্ৰতিযোগিতাত ফ্ৰণ্টিয়াৰ SSB গুৱাহাটীৰ অধীনৰ সকলো গোটৰ পুৰুষ আৰু মহিলা বাহিনীৰ কৰ্মচাৰীসকলৰ বাবে বেডমিণ্টন, টেবুল টেনিছ, ভলীবল, এথলেটিক্স, টাগ অফ ৱাৰ আদি বিভিন্ন খেল অনুষ্ঠিত কৰা হয়। ক্ৰীড়া কমপ্লেক্স SSB কেম্প ৰঙিয়াত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠানত BTR প্ৰধান প্ৰমোদ বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিগৰাকীয়ে ভাষণত জোৱানসকলৰ মনোবল, মান আৰু স্বাস্থ্য বৃদ্ধিৰ বাবে বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ বাবে IG ফ্ৰণ্টিয়াৰ SSB গুৱাহাটী, DIG SSQ ৰঙিয়া আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ উদ্যোগক প্ৰশংসা কৰে। আজি SSBৰ ইয়াত আহিছোঁ, গতিকে পলিটিকেল কথাটো বাহিৰত পাতিম, গতিকে আজি মই SSBৰ কথাটোকে ক'ম। গতিকে আমি সকলো দেশৰ নাগৰিক হিচাপে আমাৰ এটা দায়িত্ব আছে যে আমাৰ দেশৰ যিবিলাক এজেঞ্চিছবিলাক, অৰ্গেনাইজেশ্যনছবিলাক আছে তেখেতসকলক সদায় আমি সাহস দিব লাগে, তেখেতসকলৰ লগত থাকিব লাগে, উৎসাহিত কৰিব লাগে। মই আজি একদম পিউৰলি SSBৰ কাৰণে আহিছোঁ, গতিকে অহাকালি ঘৰত আহক, মই পলিটিকেল কথা ক'ম। যোৱা কেইদিনমানৰ পৰা যিটো আমাৰ SSB ফ্ৰণ্টিয়াৰৰ যি স্পৰ্টছ মিট হৈছে আৰু তাত যিটো ইণ্টাৰনেল স্পৰ্টছ মিট SSBৰ এইটো খুব সুন্দৰকৈ ইয়াতে আয়োজন কৰিছে আৰু ইয়াৰ পৰা চিলেকশ্যন হৈ পেলাই নেশ্যনেল লেভেলত খেলিবলৈ যাব। তো মই যিখিনি টীম ইয়াত অংশগ্ৰহণ কৰিছে চবকো অভিনন্দন জনাইছোঁ। SSB আমাৰ অঞ্চলত বহুত বছৰৰ পৰাই কাম কৰি আছে। ভাৰত চৰকাৰৰ যিখিনি দায়িত্বত তেখেতসকলে কাম কৰি থাকে দেশৰ কাৰণে, ইয়াৰ বাহিৰেও SSB বহুতখিনি ছ'চিয়েল এক্টিভিটিত জড়িত হৈ থাকে। আমাৰ অঞ্চলত বিশেষকৈ যেতিয়া সশস্ত্ৰ সংগ্ৰাম চলি আছিলে সেই সময়ত শান্তি প্ৰতিষ্ঠা কৰা, ইয়াৰ লগতে এতিয়া আমাৰ অঞ্চলত প্লেণ্টেশ্যন কৰা, বিভিন্ন সামাজিক কাম কাজবিলাকতো SSBয়ে সদায় সহায় কৰে। তো সেইকাৰণে আমাৰো দায়িত্ব আছে কি SSBৰ লগত আমিও থাকিব লাগে, কাৰণ তেখেতসকলে সমাজৰ কাৰণে, আমাৰ অঞ্চলৰ কাৰণে সদায় কাম কৰে আৰু যেতিয়াই দেশৰ কাৰণে প্ৰয়োজন হয় তেখেতসকলে হাতিয়াৰ লৈ যুঁজিবৰ কাৰণেও এনি টাইম ৰেডি থাকে। এতিয়া আমাৰ বৰ্ডাৰবিলাকত তেখেতসকলে ডে এণ্ড নাইট আমাৰ সুৰক্ষাৰ কাৰণে কাম কৰি আছে। গতিকে এই স্পৰ্টছ মিটটো তেখেতসকলে আয়োজন কৰাটো খুব সুন্দৰ হৈছে আৰু ইয়াত যিখিনি প্ৰতিভা থকা আমাৰ জোৱানসকল আছে তেখেতসকলে খেলি পেলাই অকল জোৱানৰ চাকৰি কৰাই নহয়, তেখেতসকলে খেলৰ ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিব। সেইকাৰণে মই তেখেতসকললৈ অভিনন্দন জনাইছোঁ। जो हमारी फ्रंटियर SSB के फ्रंटियर गुवाहाटी की स्पोर्ट्स मीट का आज समापन हो रहा है। ये 3 दिन की स्पोर्ट्स मीट थी, 12 तारीख से इसको शुरू किया गया था और आज इसका समापन हो रहा है। इसमें विभिन्न प्रकार के खेलों का आयोजन किया गया, जैसे एथलेटिक्स के कई इवेंट्स से, हाई जंप, लॉन्ग जंप, रेस थी, टग ऑफ वार था, वॉलीबॉल मैच है, इस तरह के कई इवेंट्स का आयोजन किया गया। और ये खेल इस तरह से सेलेक्ट किए गए थे ताकि हमारे जो बॉर्डर आउटपोस्ट पे जवान डिप्लॉयड हैं उनको ज़्यादा इक्विपमेंट्स के ना होने के बावजूद भी बड़े आराम से इनकी प्रैक्टिस कर सकें और इस स्पोर्ट्स मीट में वो पार्टिसिपेट कर सकें। What is the main aim and objectives of this program, sir? Main aim is of this program is to maintain your physical fitness, और ये सिर्फ हमारे लिए नहीं है, ये हम सभी के लिए बहुत ज़रूरी है कि हम अपनी फिजिकल फिटनेस को मेंटेन करके रखें। लेकिन हमारे से, क्योंकि हम CPF के सेंट्रल आर्म्ड पुलिस फोर्स के मेंबर्स हैं, तो हमारे से थोड़ी एक्सपेक्टेशंस ज़्यादा भी होती हैं, क्योंकि आपको 24/7 ड्यूटी करनी होती है। तो हर जवान से अपेक्षा की जाती है कि वो फिजिकली फिट रहे और ये फ्रंटियर लेवल का आयोजन किया जा रहा है। इसके बाद जो लोग विभिन्न खेलों में अच्छा प्रदर्शन कर रहे हैं उनको हम SSB की टीम के द्वारा ऑल इंडिया स्पोर्ट्स मीट में जो विभिन्न प्रकार के हमारे खेल होते हैं उनमें स्पॉन्सर किया जाता है, वो उसमें पार्टिसिपेट करेंगे। तो ये रंगिया प्रायोजित रिपोर्ट ग्लोबल एनी।